হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি ৰাতিপুৱাই অমিতা ফুল ছিঙি আছোঁ। বহুত দিন খোৱা নাই, সেইটো কাৰণে ঘৰতে লাগি আছে, সেইকাৰণে ছিঙি ল'লোঁ, খাম আৰু। তাৰপিছত ৰুটি খাই লৈছোঁ। আজি ৰন্ধা বঢ়াবোৰ নেদেখুৱাওঁ আৰু আজি যিহেতু কাম কৰিব যাম পথাৰত, পটাপটকৈ খাই লৈছোঁ, খাই এতিয়া যাম আৰু। তামোল খাই ল'লোঁ, তামোল খাই এতিয়া আহিছোঁ। দুজনীয়ে আমি আহিছোঁ, হাজবেণ্ড আৰু মই, বাকী কোনো নাই। মই মানে বহুত দিন হ'ল ইফালে অহাই নাই, সেইটোকে মই গমেই নাপাওঁ মানে ক'ত কি কৰি আছে। ইয়াত মানে অকণমান নাৰ্চাৰী বনাইছে, তাতে শাক পাচলি চব্জি গুটিবোৰ লগাব লাগে, সেইটো কাৰণে আহিছোঁ। তো বলক আপোনালোকক দেখুৱাওঁ অলপ বুলি ভাবিছোঁ। তাৰপিছত এইফালে আকৌ দালি বাদাম কিবা কিবি লগোৱা আছে, সেইখিনিও অকণমান চাওঁ বুলি ভাবিছোঁ। গৈ আছোঁ। আৰু আপোনালোকে কি কি কৰি আছে কমেণ্ট কৰিব দেই। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে পেজটো ফ'ল' কৰি ৰাখিব। তাৰপিছত গৈ আছোঁ। আজি বতৰটো ইমান ধুনীয়া নহয়নে? এতিয়া গৰমটো অকণমান কমিছে আমাৰ ফালে, বহুতখিনি মানে গৰমটো কমি গ'ল আৰু এতিয়া ঠাণ্ডা পুৰা ধুনীয়া বতাহ দি থাকে ন। তাৰপিছত অকণমান কঠীয়াও বাচি গৈছে, এইটো এনেই আগৰ হ'ল আৰু। এইটো হ'ল মমফুলি মানে বাদাম। এইখিনি জেগাত পূৰা মমফুলি বাদামেই আছে, বেলেগ একো নাই। গৰু ছাগলীৰ পৰা বাচিলে হ'ল আৰু। বেছি দিন হোৱা নাই এইটো লগোৱা, সেইটো কাৰণে অকণমান হৈ আছে। তাৰপিছত এইটো হ'ল মাটিমাহ দালি। এইটো মাটিমাহ দালি, এইখিনি জেগাত পূৰা মাটিমাহে আছে। এসপ্তাহমান হৈছে পেলোৱা, সেইটো কাৰণে বেছি ডাঙৰ হোৱা নাই, সৰু সৰুকৈ ওলাইছে মাত্ৰ। তাৰপিছত অকণমান বহি লৈছোঁ, এইখিনিতে চাং বনোৱা আছে ধুনীয়াকৈ গছৰ তলত। বহি এতিয়া কামত লাগো আৰু। পেকেটকেইটা ইমান দাম, এই পেকেটবোৰৰ একদম অকণমান আছে, গুটিকেইটা কিন্তু বহুত দাম। মই কৈছোঁ কিয় আনিব লাগে, ইমান দাম দি নল'লেও হয়, কিন্তু উপায় নাই, ল'বই লাগিব, হয় নে নহয়। 1100 1200 তেনেকুৱা দাম আৰু গুটিবোৰ একদম অকণমানকৈ আছে। ফুলকবিটো লগোৱা হৈছে, আজি আমি লগাম বিলাহীটো। তাৰপিছত এইটোনো কি জানো, মই নাজানো আৰু। আমি বাতি চাতি একো লৈ অহা নাই, সেইটো কাৰণে বটলটোকে কাটি তাতে মানে ঢালি লৈছে। ঢালি আকৌ এইটো বটলত কি বা হয়, এইটো দিব মানে তাতে দি অকণমান তিয়াই থ'ব, তাৰপিছত লগাব লাগে। অকণমান ঢালি দিব। ঢালি অকণমান ৰখিব লাগে। ৰখি আছোঁ আৰু। এনেকৈ লাইন টানি টানি লগাম। এই লাইনবোৰ টানি আছে, মই লগাই গৈ আছোঁ আৰু। পূৰা বতাহ দি আছে, বৰষুণে দিব নেকি ক'ব নোৱাৰোঁ। আৰু আপোনালোকে কি কি কৰি আছে কমেণ্ট কৰিব দেই। এটাকৈ লগাওঁতে মানে বহুত টাইম লাগি গৈছে। তাৰপিছত লগালোঁ, এইখিনি লগোৱাৰ পিছত আকৌ এজন হাজবেণ্ডৰ লগ আহিলে, সি মধুৰিআম লৈ আনিছে। তাৰপিছত কাটিছে, মোকো দিলে, মোক দি বুলি কৈছে আমি এতিয়া লগাম, তই যা ঘৰত বুলি কৈ আছে। তাৰপিছত মই মধুৰিআমটো খাই ঘৰত আহি আছোঁ। আহি পালোঁৱে বাৰীৰ ওচৰত।
আমাৰ এইখিনিত মানে ইমান বাঁহ গছ আছে, পুৰা জেগাটো ঠাণ্ডা হৈ থাকে আৰু এতিয়া ছায়া যে যিমান গৰম লাগিলেও ইয়াত আহি বহি থাকিলে ঠাণ্ডা লাগে। তাৰপিছত আহি আছোঁ এয়া ভোকো লাগি আছে মানে ৰাতিপুৱা যিহেতু ৰুটি খাই গৈছোঁ না, ভাত খোৱা নাই। এয়া আহি পালোঁ, আহি হাত ভৰি ধুই ডাইৰেক্ট ভাতে খাই আছোঁ। এয়া আজিলৈ ইমানেই, বাই বাই।